লখিমপুৰৰ পৰা 15 দিন পদব্ৰজে আহি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনস্থলীত উপস্থিত হয় উমাকান্ত গগৈ। কাইলৈৰ পৰা যোৰহাটৰ মৌপথাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। এই অধিৱেশনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন ঘটিছে। লখিমপুৰ জিলাৰ লালুক নাওবৈচাৰ পৰা উমাকান্ত সন্দিকৈ নামৰ এজন ভক্তই 15 দিন পদব্ৰজে আহি আজি অধিৱেশনস্থলীত উপস্থিত হয়। তেওঁ মুঠ 310 কিলোমিটাৰ এইদৰে পদব্ৰজে আহি উপস্থিত হয়। কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিৰ সেৱা নিবেদন কৰিছে। আমি লখিমপুৰ জিলা লালুক নাওবৈচাৰ লালুক প্ৰাথমিকৰ সংগী। আমি লখিমপুৰৰ পৰা 22 জানুৱাৰীত আমি ওলাই আহিছোঁ। আমাৰ 15টা দিন হ'ল ইয়ালৈ আহি থকা। আজি আহি পালোহি। আপোনালোকে আমাৰ লগ পালে আপোনাৰ শ্ৰীকৃষ্ণ সহস্ৰ কৃষ্ণ হয়। আমি যোৱাবাৰ ৰঙীয়া অধিৱেশনলৈ গৈছিলোঁ। 450 কিলোমিটাৰ আছিলে, তালৈকে আমি গৈছিলোঁ পদব্ৰজে। অসমৰ প্ৰথমবাৰৰ বাবে আমি জাতীয় পোছাক পিন্ধি গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি ৰঙীয়া অধিৱেশনলৈ আমি ওলাই গৈছিলোঁ। এই বছৰ আমাৰ দ্বিতীয় বছৰ। ইয়াত আমাৰ 2-3জন আপোনাৰ এতিয়া সংগ হৈছে। আমাৰ চাইকেল লৈ আহি আছে এতিয়া। আৰু এজন বাবৰ নাম শুনিছোঁ যে তেখেত ডিব্ৰুগড়ৰ পৰা আহিছে, অলপ ব্যস্ত। আৰু এজন বাব আমাৰ লখিমপুৰৰ পৰা কেতিয়াবাতে আহি পালে 6-7 দিন আগতে। আমি এতিয়া আহি পাইছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।